সন্ন্যাসী আৰু বহুত টকা পইচা আছে আপোনাৰ বুলি নাভাবিব ভগৱানৰ এইটোৱে হ'ল সন্ন্যাসী এই যে যিটো ঘৰ আপোনাৰ হয় জানো আপুনি যে কয় মোৰ ঘৰ আচ্ছা ঘৰটোৱে কেতিয়াবা আপোনাক কৈছেনে তই মোৰ ঘৰটোৱে ये मेरा घर घर को भी आपको बोला जे घर को भी जे तुम मेरा है घर तो कैसे जानो मोर माटी माटिए केतेबा कैसे नेकी तुम मेरा है নাই কোৱা এটা জিতু বস্তুৱে আপোনাক নিজৰ বুলি নাভাবে আপুনি তাক কেলে নিজৰ বুলি হাবতি ধৰিছে এটোৱে সন্ন্যাসী এটো জ্ঞান এই জ্ঞান পালে সন্ন্যাসী হ'ব আছে আৰু নাই কেলে আছে আৰু নাই মই জীয়াই থাকতে আছে আৰু মই যোৱাৰ পাছত নাই তাৰ মানে কি মোৰ নাই এই মাইক্ৰোফোনটো 3 ঘণ্টাৰ কাৰণেও আছে আৰু 3 ঘণ্টাৰ পাছত মোৰ নাই এই 3 ঘণ্টা মোৰ অৰ্থাৎ ব্যৱহাৰ মাত্ৰ মোৰ আৰু মোৰ ব্যৱহাৰৰ পৰা যেতিয়া শেষ হ'ব এইটো মোৰ হৈ নাথাকে ঠিক ঘৰটো আপোনাৰ হৈ নাথাকে এদিন কাৰোবাৰ হৈ যাব মাটি আপোনাৰ হৈ নাথাকে এদিন কাৰোবাৰ হৈ যাব পুত্ৰ আপোনাৰ হৈ নাথাকে পুত্ৰ এদিন কাৰোবাৰ হৈ যাব কন্যা আপোনাৰ হৈ নাথাকে কন্যা এদিন আপোনাৰ কাৰোবাৰ হৈ যাব এই সংসাৰত আপোনাৰ একো বস্তু হৈ নাথাকে এই জ্ঞানটো যিজনে পাইছে এই জ্ঞান যিজনে ধৰি ৰাখিছে এইজনে হ'ল সন্ন্যাসী আছে আৰু নাই এবাৰ জনক ৰজাই সপোন দেখিলে ৰাতি যে তেওঁৰ সমস্ত ৰাজ্য শেষ হৈ গ'ল ৰাজ্য নষ্ট হৈ গ'ল আক্ৰমণ কৰি শেষ কৰিলে ৰাজকুমাৰ এটা আছিলে তাকো হত্যা কৰিলে আৰু ৰাজ্য তছনছ হৈ গ'ল জনক ৰজাই ভিখাৰীৰ নিচিনা ৰাতি ঘূৰি ফুৰিছে আৰু এমুঠি চাউলৰ কাৰণে কটৰা এটা লৈ হাত পাতি ঘূৰি ফুৰিছে অন্ন এমুঠিৰ কাৰণে আৰু শেষত ৰাতিপুৱা সাৰ পাই গ'ল সাৰ পাই যোৱাৰ পাছত জনক ৰজাই দেখিলে কোনজন মই ৰাতি থকাজন মই নে এতিয়াৰ জন মই ৰাতি যি সপোনত দেখিছো সেয়াও মই আছিলো সপোন শেষ হৈ গ'ল সেয়া মই নহয় আৰু এয়া আজি মই এদিন এয়াও মই নহয় হৈ যাম এয়াও সপোন একে সপোন এইবোৰ আজি যে মোৰ আছে মোৰ ল'ৰা মোৰ ছোৱালী মোৰ মাটি মোৰ ঘৰ মোৰ সম্পত্তি মোৰ টকা মোৰ পইচা মোৰ শাৰী মোৰ গাড়ী এই সব মোৰ হৈ আছে আজি কিন্তু এদিন ই আনৰ হৈ যাব হয় নে নহয় আচ্ছা এই জ্ঞানটো থাকিলে আপুনি সন্ন্যাসী হ'ব এইবোৰ জ্ঞান যাৰ আছে কি সন্ন্যাসী আছে আৰু নাই জনক ৰজা উদাহৰণ জনকতকৈ ধনী জনকতকৈ শক্তিশালী জনকতকৈ ৰাজেশ্বৰ আৰু কোনো নাই জনক নাম হল বিদেহ মানে কি দেহ আছে দেহৰ भावना नहीं यह विदेह इसीलिए जनक का घर में सीता मैया का जन्म हुआ जनक जी का घर में सीता का जन्म क्यों हुआ सीता महालक्ष्मी इसीलिए हुआ जनक विदेह राज विदेह माने जिसको देहर अहंकार नहीं है जिसका देहर अभिमान नहीं और ये जिसको देह का अभिमान नहीं होता है जिसको देह का अहंकार नहीं रहता है उसका घर में महालक्ष्मी रहेगा এইটোৱে হল জনক
জনকৰ আৰু এটা নাম ৰাজ ঋষি, ৰজা কিন্তু ঋষি। ৰজা কিন্তু ঋষি, এইটোৱে গীতা। অৰ্থাৎ জনকে গীতাৰ জ্ঞান পাই এইবোৰ জীৱনত প্ৰয়োগ কৰিছে। ৰজা কিন্তু ঋষি। নাৰদ মুনি এই কথাটোকে প্ৰমাণ কৰিছে এটা কাহিনীৰ দ্বাৰা, যে নাৰদ মুনি গৈ জনকৰ ওচৰ পালে আৰু জনকক ক'লে যে তুমি ৰজা, ৰাজ ক্ষমতা আছে তোমাৰ হাতত, তুমি ৰাজ কাৰ্য পালন কৰিছা, ধন ঐশ্বৰ্য বিভূতিৰে ভৰা এই যে মিথিলা ৰাজ্যৰ ৰজা তুমি, আৰু ঋষি কেনেকৈ হলা? নাৰদ মুনিয়ে কৈছে। তেতিয়া জনক ৰজাই কৈছে যে দেৱৰ্ষি, মই কেনেকৈ ঋষি হলো মই তোমাক সেইটো পাছত কম, কিন্তু আগতে তুমি এবাৰ এইফালে মই হীৰাৰ ঘৰ, হীৰা মাণিক মুকুতা খটোৱা আৰু অলপ সুন্দৰ ঘৰ অলপ বনাইছো ধুনীয়া, আৰু সেইখন অকণ তুমি চাই আহা। নাৰদ মুনি যাবলৈ ওলাল। বোলে ৰ'বা, তেনেকৈ নহ'ব। বাতি এটা লৈ তেল দিলে, পুৰা ভৰ্তি কৰি তেল দিলে। তে ক'লে এই তেল বাতি লৈ যোৱা, কিন্তু দেৱৰ্ষি তোমাক মই যেনেকৈ দিছো এক ফুটা লোকচান নোহোৱাকৈ তুমি মোক ঘূৰাই দিব লাগিব। যেনেকৈ দিছো সেই তেনেকৈ ঘূৰাই দিব লাগিব। নাৰদ মুনি গ'ল আৰু তেলৰ বাতিটো লৈ গৈ 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 তেল ওপৰলৈ চালেতো তেল পৰি যাব। তেলৰ বাতিটোলৈ চাই সযতনে তেল ভাগ ঘূৰাই 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 গোটেই নতুন ঘৰ য'ত বনাইছে হীৰা মাণিক মুকুতা লগোৱা, এই ঘূৰাই ঘূৰাই আনি জনকৰ হাতত দি উশাহ লৈছে যে এতিয়াহে বাচিলো, যেন তেনকৈ নাই পৰা। জনকে সুধিছে, নাৰদ তুমি দেখিলানে ঘৰবোৰ? বোলে ঘৰবোৰ দেখিলানে? এইটো সুধিব লাগিছেনে? আপুনি যি দায়িত্ব দিছে, এক ফুটা তেল নষ্ট হ'ব নোৱাৰিব, আৰু তেল বচাম নে ঘৰ চাম? মই তেল বচাই যেনেকৈ তেনেকৈ আনি তোমাৰ হাতত দিছো। তেতিয়া জনকে কৈছে যে নাৰদ, মই সাধাৰণ মানুহ, তেজ মঙহৰ মানুহ, প্ৰভুৱে মোক কিমান বিশাল দায়িত্ব দিছে, তেওঁ দিয়া দায়িত্ব খুন্দ নোহোৱাকৈ, তেওঁ দিয়া দায়িত্ব নিখুঁতভাৱে পালন কৰি মই কেনেকৈ প্ৰভুৰ হাতত এই কামটো অৰ্পণ কৰিব পাৰো, সেই চিন্তাত আছো। গতিকে তুমি যেনেকৈ নেদেখিলা, ময়ো সেইবোৰ চোৱা নাই, মই মাত্ৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছো। মই মাত্ৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছো। আপোনাক মোকো কৈছে, প্ৰভুৱে ইমানবোৰ দায়িত্ব দিছে, আপোনাক এটা দায়িত্ব দিছে, আই মাতৃসকলক মোৰ সন্তানটো মানুহ বনাব লাগিব। এইটো অলপ দায়িত্ব নহয়, আপোনাৰ সন্তানটো মানুহ বনাব লাগিব। এজনী মা কিসকো कहते हैं, प्रेम करुणा दया पवित्रता, जिसका हृदय में प्रेम करुणा दया क्षमा धैर्य सहनशीलता, এই 6টা गुण আছে। ये माँ, संतान जन्म देने से माँ नहीं होता है, संतान जन्म देने से माँ नहीं होता है। माँ होता है प्रेम करुणा दया क्षमा धैर्य सहनशीलता, যাৰ বুকুৰ মাজত আছে এইজনী মা। মা যশোদাৰ সন্তান নাই, কোনো সন্তান নাই, আৰু জগতৰ শ্ৰেষ্ঠ মাতৃ হ'ল মা যশোদা। নাৰী সন্তান জন্ম দিলে মা নহয়, মা হয় এখন বিশাল প্ৰেম কৰুণাৰ হৃদয়ৰ অধিকাৰী গৰাকীয়ে মা হয়। গতিকে আপোনাৰ দায়িত্ব দিছে প্ৰভুৱে, আপোনাৰ ঘৰত, আপোনাৰ গৰ্ভত, আপোনাৰ মাজেৰে এটা সন্তান আহিছে পৃথিৱীৰ বুকুলৈ, প্ৰভুৱে পঠিয়াইছে।
আৰু এই সন্তানটোক আপুনি মানুহ কৰিব লাগিব, মানুহ ৰূপে গঢ়িব লাগিব, সি জগতৰ মংগল কৰিব লাগিব, সি সংস্কৃতি ৰাখিব লাগিব, সি ধৰ্ম ৰাখিব লাগিব, সি সভ্যতা ৰাখিব লাগিব, সি ঈশ্বৰৰ সৃষ্টিখন সুন্দৰ কৰিব লাগিব। কিমান ডাঙৰ দায়িত্ব দিছে। সেই দায়িত্ব পালিছো জানো আমি? এবাৰ কওক। আমি মাত্ৰ মোৰ ল'ৰা, মই যে সন্তান নাছিলে মই সন্তান পাই গ'লো, মোৰ হৈ গ'ল। কেনেকে হৈ যাব? আপুনি মাতৃত্বৰ দায়িত্ব পালন কৰিছেন নাই? এগৰাকী আয়ে আপোনাৰ গৰ্ভত এটা সন্তান জন্ম পাইছে, কন্যা সন্তান, তাইক আপুনি এজনী ভাল লখিমী বোৱাৰী বনাব লাগিব। তাইক এখন ঘৰৰ তাই এজনী মা হ'ব, এদিন এজনী কাৰোবাৰ বোৱাৰী হ'ব। সেইবোৰ শিক্ষা, সেইবোৰ জ্ঞান, সেইবোৰ সাধনা, সেইবোৰ গঢ়িছে নে নাই আপুনি? এজনী কন্যা সন্তান জন্ম দিলেই আপুনি মাৰ অধিকাৰী হ'ব নহ'ব। এই কথা দায়িত্ব। আপোনাৰ কন্যা সন্তানগৰাকী তাই BA পাছ কৰক নকৰক সেইটো ডাঙৰ কথা নহয়, তাই কেতিয়াবা চাকৰি পায় না নাপায় সেইটো ডাঙৰ কথা নহয়, তাই কিন্তু এদিন কাৰোবাৰ ঘৰৰ লখিমী বোৱাৰী হ'ব, সেইটো ডাঙৰ কথা। আৰু তাই উপযুক্ত এজনী লখিমী বোৱাৰী কৰি আপুনি ট্ৰেইনিং দি থিয়ৰী আৰু প্ৰেক্টিকেল আপুনি তাক শিকাই বুজাই লখিমী বোৱাৰী কৰি পঠিয়াইছে নে বিউটি পাৰ্লাৰত বোৱাৰী বনাই পঠিয়াইছে, সেইটো ডাঙৰ কথা। এতিয়া আজি প্ৰায় কন্যা সন্তানসকলক বিউটি পাৰ্লাৰত সোমাই ৰাতি বোৱাৰী বনাই পঠিয়াই দিয়ে। বোৱাৰীৰ জ্ঞান, বোৱাৰীৰ দায়িত্ব, বোৱাৰীৰ কৰ্তব্য এইবোৰ একো শিকাই নপঠিয়াই। সীতা মাক যেতিয়া বনবাসত জনক আৰু সুনয়নে গৈছিলে, সেই বনবাসৰ মাজত তেতিয়া লগ কৰিছে, ঘৰতে শৰণ লৈ গৈছিলে। আৰু তেতিয়া জনকে কৈছিলে সীতাক, মা মা তই মোৰ বুকু গৰ্ভটো ফন্দাই দিলি, মূৰ ওখ কৰি দিলি। তই তোৰ স্বামীৰ দুৰ্যোগৰ সময়ত যে তই স্বামীক নেৰিলি, স্বামীৰ এনেকুৱা দুৰ্যোগৰ সময়ত, ৰামৰ এনেকুৱা দুৰ্যোগৰ সময়ত তই ৰামক যে নেৰিলি, তই এইটো মোৰ গৌৰৱ অক্ষুণ্ণ ৰাখিলি। আৰু আজি অত্যন্ত দুখজনক কথা, আৰু স্বামীৰ যদি অকণমান ধন টকা পইচা কমি যায়, লগা বস্তুটো দিব নোৱাৰে। আজি বৰ্তমান সময়ত এজন স্বামীক এৰিবৰ কাৰণে এগৰাকী আয়ে 10 মিনিটো চিন্তা কৰে, বাদ দিয়া তোমাৰ নিচিনা মতা নালাগে, বেলেগলৈ গুচি যাম। কেলে? এই কথাটোকে আমাক বুজাইছে। যেতিয়া আমাৰ অনখুয়া মাতাই সেই লেতেৰা নোহোৱা, নষ্ট নোহোৱা কাপোৰজোৰা দিছিলে, আৰু সেই অনখুয়া মাতাই যেতিয়া সেই সীতাক জ্ঞানবোৰ দিছিলে, প্ৰভু ৰামে কৈছিলে যে এইজনে হ'লে মহাসতী, তুমি অত্ৰি মুনিৰ পত্নী, তুমি জ্ঞান লোৱা সীতা। তেতিয়া সেই অনখুয়া মাতাই সীতাক কৈছে যে পতি সেৱাই নাৰীৰ জীৱন, স্বামী সেৱাই নাৰীৰ ধৰ্ম, স্বামী সেৱাৰ মাজেৰে নাৰীৰ শক্তি আৰু সামৰ্থ্য। গতিকে স্বামীয়ে হ'ল দেখা ভগৱান। স্বামীৰ মাজেৰে ভগৱানক পায়, স্বামী সেৱাৰ মাজেৰে ভগৱান সন্তুষ্ট হয়, আৰু স্বামীৰ আশ্ৰয়ৰ মাজেৰে ভগৱানৰ কৰুণা লাভ কৰে।